Radio Nostalgia. এয়া আকাশবাণী এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘৰত সময় 8:30 গৈছে এতিয়া শুনো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা ককাই পকোৱা ৰেডিঅ'টোৰ মাত শুনো কি নুশুনো দৌৰ মাৰো ঘৰৰ পিছফাললৈ আৰু জপিয়াই পৰো মধুৰিআমৰ হেলনীয়া ডালটোৰ পৰা পুখুৰীত মোৰ পিছে পিছে জাক কিৰিলি আৰু সহস্ৰ ঢৌ আই মাতে শুন স্কুল যাবৰ হ'ল চিত্ৰগীত আৰম্ভ হৈছে উঠি আহোঁ চকু ৰঙা কৰি ৰেডিঅ'ত বাজি থাকে পক্ষীৰাজ ঘোঁৰা স্কুলত আলোচনা আজি বুধবাৰ নাটক আছে কোনোবাই কয় শিলং চেণ্টাৰ শুননে তাত হিন্দী গান দিয়ে ভাল এনেদৰেই বাজি থাকে ৰেডিঅ'ৰ অনুপস্থিতিত ৰেডিঅ'ৰ বন্দনা এয়া আকাশবাণী আজি সন্ধিয়াৰ বাতৰি পঢ়িছো নীৰেণ বৰুৱাই সেই গলগলীয়া কণ্ঠস্বৰে যেন নমাই আনে সন্ধিয়া চোতালৰ দীঘল বেঞ্চখনলৈ দেউতা আহে গুৱাহাটীৰ পৰা ৰঙা ট্ৰেন্সপৰ্টত ৰেডিঅ'ৰ চৌপাশে মানুহ দেশৰ খবৰ লবলৈ লুকাই লুকাই পঢ়া টেবুলত ভাগৰৰে ঘুমতি ৰেডিঅ' পকাও দিছ ইজ অল ইণ্ডিয়া ৰেডিঅ' দ্য নিউজ ৰেড বাই নোভা ৰহদগী আকৌ পকাও গান বিচাৰো এনেদৰেই খেলি থাকো গোপনে গোপনে ৰেডিঅ' শুনাৰ খেল এয়া আকাশবাণী এতিয়া শুনক অকণিৰ মেল আৰু আমি শাৰী শাৰীকৈ বহি পৰো বাৰান্দাৰ ধাৰিত গীত মাত কবিতা আইদেউৰ বুলনি শুনিবলৈ আইৰ যে কিমান হেঁপাহ নাটকত নীলু চক্ৰৱৰ্তী থাকিলে দেউতাই খুব ভাল পায় এদিন বেয়া বতৰৰ বাবে নাটক শুনিব নোপোৱাত ৰেডিঅ'টো দেউতাই দলিয়াই দিছিল এতিয়াও মনত পৰে আৰু হাঁহি উঠে এয়া আকাশবাণী এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় দিনৰ 12:05 গৈছে এতিয়া শুনক আপোনাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু ৰেডিঅ'ৰ ভলিউম বাঢ়ে যেন সেই মুহূৰ্তৰ কাৰণে ৰেডিঅ' হৈ পৰে আমাৰ ভোকৰ ভাত ভাগৰ হাত পেলাই এষাৰি কোমল মাত এনেদৰেই দীঘল কাৰ্যসূচীৰে চলি থাকে ৰেডিঅ'ৰ বিশেষ দেওবাৰ ৰেডিঅ' আছিল আমাৰ আত্মা দুখী আৰু নিশংক মুহূৰ্তৰ বিশ্বাসী লগৰী ৰেডিঅ' আছিল আমাৰ জীৱনৰ গান দীঘল বাটত আওৰাই যোৱা ওঠৰ সুহুৰি এতিয়াও ৰেডিঅ' শুনি শুনি বিচাৰি থাকো সময়ৰ সোঁতত হেৰাই যোৱা আত্মাৰ গানবোৰ এতিয়া যে জীৱন ৰেডিঅ'ত চিঞাই বাজি থাকে বেসুৰীয়া স্বৰবোৰ